জোনাক ভালপোৱা তিৰোতাজনী। কবি নীলিম কুমাৰ। মই যদি আজি ঘৰলৈ উভতি নাযাওঁ, আপোনাৰ বৰ চিন্তা হ'ব নেকি? তেনেহ'লে হওক, মই আজি ঘৰলৈ উভতি নাযাওঁ। আপুনি চাগে কিমান দিন মোৰ বিষয়ে ভবা নাই, সময় পোৱা নাই ভাবিবলৈ। আজি ৰাতিটো যদি মোৰ চিন্তাতে, কেৱল মোৰ চিন্তাতে, মোৰ ভাৱনাতে পাৰ হয় আপোনাৰ, হওক। কত বছৰ ধৰি একেলগে আছোঁ, শুইছোঁ একেলগে, খাইছোঁ, বৈছোঁ। তথাপি মোৰ এনে লাগে যেন বহুদিন আপুনি মোক দেখা নাই। আজি হঠাৎ মই ঘৰলৈ উভতি যোৱা নেদেখিলে মোক চাবলৈ আপোনাৰ খুব মন যাব নেকি? তেনেহ'লে যাওক, আজি মই ঘৰলৈ উভতি নাযাওঁ। বাট হেৰুওৱা চৰাইয়েও কেতিয়াবা বাহলৈ উলটিব নোৱাৰে। মই আজি নিজেই নিজৰ বাট হেৰুৱাম। অফিচৰ পৰা বাহিৰে বাহিৰে মই ওলামগৈ অন্য ঠাই। কেতিয়াও নাভাবিব যে মই পিতাৰ ঘৰলৈ যাম। নাযাওঁ। বান্ধৱীৰ ঘৰলৈও নাযাওঁ। চিন্তা নকৰিব, মোৰ অতীতৰ কাৰো ঘৰলৈ, কাৰো পদূলিলৈ নাযাওঁ মই। অফিচৰ পৰা ওলাই গধূলিটো পাৰ কৰিম ইফালে সিফালে ঘূৰি। আৰু ৰাতি হ'লেই লাহে লাহে যাম পাহাৰলৈ উঠি। কালি পাকঘৰৰ খিৰিকীৰে দেখিছিলোঁ বাহিৰত ফৰিং ফুটা জোনাক। আপোনাৰতো মৰ টোপনি। মই চাই আছিলোঁ। ইচাত পিচাত বিচনাত যাব নোৱাৰো উঠি। মাজনীয়ে খামুচি ধৰি আছিল বুকুখনি। আজি সেই জোনাকত তিতিম। তিতিম আৰু তিতিম। গছৰ ছাঁবোৰৰ সতে আজি কথা পাতিম বা নাপাতিম। বতাহক কিবা সুধিম বা নুসুধিম। নিজকে সুধিম নিজৰ কথা। নিজৰ লগতে হাঁহিম, কথা পাতিম। বহুত 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 কথা, শব্দহীন। মোৰ চকুত, মোৰ মুখত, মোৰ চুলিত, মোৰ কাপোৰত উপচি পৰিব জোনাক। জোনাকত মই গা ধুম। আজলি আজলি জোনাক লৈ, আজলি জোনাক লৈ মই পি খাম। মোৰ তেজত বৈ যাব জোনাক। মোৰ ঘামত নিগৰিব জোনাক। মোৰ হাড়ৰ মাজেৰে সৰকি যাব জোনাক। জোনাকৰ বুকুতে পাক খাই জোনাকৰ লগতে গোটেই ৰাতি মই পৰি থাকিম উজাগৰে। ভোক? মোৰ ভোক নালাগে। জোনাকেৰে মোৰ উদৰ হৈ থাকিব ৰূপালী। আপুনি কিন্তু নোখোৱাকৈ নাথাকিব, মোৰে শপত। খালী পেটে আপোনাৰ তোলে যে পুৰণি। ফ্ৰিজতে সকলো আছে, ল'ব কেৱল গৰম কৰি। কুকাৰটোত বহাব ভাতখিনি। বটলটো ধুই মাজনীক এবাৰ গাখীৰ দিব। ওঠত লগাই চাব হৈছেনে কুহুমীয়া। চেনি বেছিকৈ নিদিলে তাই নাখায়, মনত ৰাখিব। আমাৰ দীঘলীয়া সংসাৰৰ ইমানবোৰ দিন ৰাতিৰ মাজত মাত্ৰ এটা ৰাতি এইকণ নকৰিবনে? মইতো ক'তো পাপ কৰিবলৈ নাযাওঁ। মোৰ কাৰণে এইকণ নকৰিবনে? আৰু যদি একো অঘটন নঘটে ৰাতি, যদি সন্ত্ৰাসবাদীৰ হাতত নপৰোঁ, যদি কোনেও মোক ধৰ্ষণ নকৰে, যদি পুলিচে মোক বিচাৰি নাহে, তেনেহ'লে চাব, কুকুৰাই দাগ দিবলৈয়ে নাপাব। মই ৰাতি নপুৱাওঁতেই ওলামগৈ ঘৰ।
আৰু যদি কিবা হয়, হে ভগৱান, যদি কিবা হয় মোক নাপাব। মই তেতিয়া কুঁৱাত জাপ দিম আৰু ভাৱ হৈ উৰি যাম আকাশলৈ। মেঘ হ'ম, মানুহৰ ঘৰবোৰ তিয়াই, পাহাৰ, গছ-গছনি, পথাৰবোৰ তিয়াই এজাক দুপাল পিতা বৰষুণ হৈ নামি আহিম। আৰু সেইবাৰ চাব, সকলোৰে খেতি ভাল হ'ব। আৰু যদি পানী পোতাত বাল্টি থৈ আপুনি মোক ধৰে কাপোৰ ধুবৰ বাবে, যিদৰে মই ধুইছিলোঁ, মইতো তেতিয়া আপোনালোকৰ কাষলৈকে উলটি যাম। মোক চিনি পাবনে? কওক।